এটা ইয়াতে প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। যিটোৰ নাম হ'ল স্মাইল বেকাৰী। এইটো হ'ল আপোনাৰ গাঁৱত বা চিটিত থকা যিমান মানুহ আছে ভিক্ষা খুজি ঘূৰি ফুৰে, ধৰি লওক আপোনাৰ হোটেলৰ আগত বা বাছ ষ্টেণ্ডৰ আগত বা মানুহৰ ঘৰে ঘৰে বা দোকানে তেওঁলোকক আমি উদ্ধাৰ কৰি আনি পেলাই ইয়াতে ৰাখিম। প্ৰথমতে ৰাখি পেলাই তেওঁলোকক আমি গা পা ধুৱাম, তাৰপিছতে তেওঁলোকক আমি কাপোৰ কানি দিম। তাৰপিছত যদি তেওঁলোকৰ কিবা বেমাৰ হৈ থাকে, তেওঁলোকৰ কিবা যদি ধৰি লওক কিবা অসুখ হৈ আছে, তেতিয়াহ'লে আমি তেওঁলোকক চিকিৎসা কৰাৰ পিছতে তেওঁলোকক আমি সুস্থ কৰাৰ পিছতে আমি তেওঁলোকক এটা প্ৰশিক্ষণ দিম। যেনে ধৰক যদি বয়স থাকে 60 বছৰ হোৱা নাই, 60 বছৰৰ তলত হ'লে আমি তেওঁলোকক মিস্ত্ৰী কাম হওক বা আপোনাৰ বাইক ৰিপেয়াৰিং কাম হওক বা চাইকেল ৰিপেয়াৰিং কাম হওক বা টেকনিচিয়ান যিকোনো কাম হওক, সেনেকুৱা কাম শিকাম। আৰু যদি মহিলা হয়, যদি 60ৰ তলত হয়, তেতিয়াহ'লে আমি তেওঁলোকক আমাৰ ফালৰ পৰা এইটো প্ৰশিক্ষণ দিয়া হ'ব যাতে তেওঁলোকে কিবা এটা ভালকৈ স্বাৱলম্বী হ'ব পাৰে। তাৰ কাৰণে আমি তেওঁলোকক দিম আপোনাৰ টেইলাৰিং মানে দৰ্জী, তাৰপিছত আপোনাৰ বেগ বনোৱা, তাৰমানে মোনা বনোৱা, হেণ্ড বেগ যিবিলাক আছে মানুহে যে লয়, সেইসকল বস্তু আমি শিকাম। আৰু আমি যিমান পাৰোঁ শিকাই যাম। কিন্তু কথাটো হৈছে কি, আমাক অলপ সহায় লাগিব। এই বিশ্বনাথ বাকীয়ে অলপ যদি আমাক সহায় কৰে, তেতিয়াহ'লে আমি ভালকৈ কামখিনি কৰি যাব পাৰিম। আমাৰ লগতে আচলতে আছে ইয়াতে এক্টিভ ছ'চিয়েল ৱৰ্কাৰ বুলি ক'ব পাৰোঁ। তেনেকৈ তেখেতৰ নাম হ'ল দীপক বৰুৱা। তেওঁ বৰ্তমান মোক ভিডিঅ' বনাই আছে, আৰু তেখেতৰে তত্ত্বাৱধানত এইটো চলি থাকিব। আৰু তেখেতৰ ঘৰৰ ওচৰতেই খুব বেছি 1.5 কিলোমিটাৰ বা 2 কিলোমিটাৰ হ'ব। গতিকে আমি আশা ৰাখিছোঁ যে অহা 1 জুলাইৰ পৰা আমি এইটো আৰম্ভ কৰিম বুলি। আৰু আমাৰ এয়া হ'ল পাকঘৰ, দেখাই দিয়া দীপক দা, দেখাই দিয়া। এই হ'ল আমাৰ পাকঘৰ, তাৰপিছত পানীৰ ব্যৱস্থা, আমাৰ মহিলামানৰ বহুত ৰুম আছে, আপুনি চাব পাৰে।